এই ঐতিহাসিক ৰদৈ আলি আজি জৰাজীৰ্ণ অৱস্থা যি ঐতিহাসিক এটা আমাৰ সমল স্বৰূপ এটা আমাৰ ঐতিহাসিক গৌৰৱ স্বৰূপ এই ৰাস্তাটোৰ অৱস্থা একদম জৰাজীৰ্ণ থাকিব নোৱাৰা খোজ কাঢ়িব নোৱাৰা অহা যোৱা কৰিব নোৱাৰা এটা পৰিৱেশ সৃষ্টি হৈছে বৰ্তমান আজি যদি স্থানীয় বাসিন্দা এজন বেমাৰত পৰে বেমাৰত ভুগে তেওঁক যদি নিবলৈ কাৰণে এম্বুলেন্স এখন আহি পেলাই ইয়াত তেওঁ মৃত্যু মুখত পৰিবলগীয়া হ'ব এই অৱস্থা এনেকুৱা হৈছে এই ৰাস্তাটো আৰু প্ৰশাসনক আমি গড়কাপ্তানি বিভাগক আমি জনাই আহিছো প্ৰত্যেক দিনাই আমি জনাই আহিছো স্থানীয় বিধায়কক জনাই আহিছো এই ৰাস্তাটো এটা সৰু ৰাস্তা এইটো ৰাস্তাত এই হুপা ডাম্পাৰ আপুনি চাব পাৰে কেমেৰাত আপুনি দেখালে গম পাব এই হুপা ডাম্পাৰ লাইন পাতি আছে এই হুপা ডাম্পাৰ চলা এইটো ৰাস্তা নহয় এইটো ৰাস্তা লঘু যান বাহন চলা ৰাস্তাই অভালত লৈ ডাম্পাৰসমূহ সদায় অহা যোৱা কৰি থাকে এইটো ৰাস্তাত প্ৰত্যেক দিনাই অহা যোৱা কৰি থাকে আৰু সেইদিনা ৰদৈ পুখুৰী ৰদৈ হাইস্কুলৰ আগত সৰু ছোৱালী এজনী ডাম্পাৰে খুন্দিয়াই হাত ভাঙি থৈ গৈছে তো এনেকুৱা এক্সিডেণ্ট সদায় হৈ থাকে আৰু এইসমূহ ডাম্পাৰ অতি শীঘ্ৰে বন্ধ কৰিব লাগে আমি দাবী জনালো আৰু এই ৰাস্তাটো 20 দিনৰ ভিতৰত তেওঁলোকে গড়কাপ্তানি বিভাগে বনাই কমপ্লিট কৰিবলৈ আমি দাবী জনালো বিল আছিল হেলা অসমে আমি দাবী জনালো লগতে স্থানীয় ৰাইজ আৰু যদি 20 দিনৰ ভিতৰত তেওঁলোকে বনাই নিদিয়ে এই ৰাস্তাটো আমি অনিৰ্দিষ্টকালীন বন্ধ ঘোষণা কৰিম ধন্যবাদ জয় অসম বিভাগীয় কৰ্তৃপক্ষই কৈছে যে আপোনালোকে 20 দিন টাইম দিছে আমি 20 দিনৰ ভিতৰত আমি আলোচনা কৰি আপোনালোকক মাতি জনাম তেওঁলোকে কিন্তু সদায় আলোচনাই কৰি থাকে কিন্তু আমি এই 20 দিন তেওঁলোকক এবাৰহে মানি দিছো নেক্সট বাৰ আমি পৰৱৰ্তী নকৰো অনিৰ্দিষ্টকালীন বন্ধ ঘোষণা কৰিম স্থানীয় ৰাইজৰ লগত আমি গোটেই ৰাস্তাটো ডাং বান্ধি দিম যে লঘু যান বাহনৰ বাহিৰে গধুৰ যান বাহন এইটো ৰাস্তাত পাৰ হ'ব নোৱাৰিব মই এগৰাকী ৰদৈ আলি নিমাইগড় হাবিগাঁৱৰ মহিলা মোৰ লগত আমাৰ বাইদেউহঁতো আছে আৰু আমি এই ৰাস্তাটো ৰদৈ আলি বহুত পুৰণা ৰাস্তা এইটো বহুত পুৰণা মানে দিনৰ পৰা এইটো ৰাস্তা আছে ৰদৈ আলিৰ পৰাই ৰদৈ মানে আমাৰ ৰদৈ টিপামত ভাদৈ বুলি কোৱা সেই কথাষাৰো ওলাইছে গতিকেলৈ আমাৰ এই ৰাস্তাটোৱে বহুত যান বাহন আহে আৰু বহুত কেইখন গাঁও এই ৰাস্তাটোৱে ওলাই যাব লাগে আৰু আমাৰ বিশেষকৈ আমাৰ কি হৈছে স্থানীয় লোকৰ গাড়ীয়ে একো বেয়া নাই কৰা আমাৰ ডাম্পাৰ কয়লা গাড়ী আৰু তেনেকৈ মানে গাড়ীবিলাক গধুৰ যান বাহন চলি ৰাস্তাটো বেয়া হৈছে গতিকে আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীখিনি বিশেষ কিছুমান এক্সিডেণ্টো হৈছে তাৰপিছতে আৰু এই তিনিআলিটোততো বিশেষ এক্সিডেণ্ট হৈছে এই ৰাস্তাটোত মানে এক্সিডেণ্ট বহুত হয় গতিকেলৈ সেই এক্সিডেণ্টখিনিৰ পৰাও হাত সাৰিব লাগে আৰু ল'ৰা ছোৱালীবোৰ স্কুললৈ ভালকৈ যাব পাৰিব লাগে আৰু আমাৰো যাতে আমিও খোজকাঢ়ি অহা যোৱা কৰোঁ আমাৰ খোজকাঢ়িবলৈ অসুবিধা হৈছে আৰু আমাৰ যিকেইখন স্থানীয় বেটেৰী চলায় বেটেৰী ৰিক্সা তেওঁলোকৰ কাৰণেও বহুত অসুবিধা হৈছে তেওঁলোকৰ হাৰিয়তে আমি যাওঁ কিন্তু পাল্টি খাই গৈছে 2-3খন বেটেৰী পাল্টি খাই খালত পৰি গৈছে গতিকেলৈ আমি সকলোকে চৰকাৰ ধৰি লোৱা স্থানীয় বিধায়ক চবকে আমি অনুৰোধ কৰিছোঁ যাতে আমাৰ ৰদৈ আলিটো অতি শীঘ্ৰে নাই পুনৰ নিৰ্মাণ কৰক নহ'লে বৰ্তমান চলিব পৰাকৈ আমাক ৰিপেয়াৰিং এটা বা মেৰামতি এটা কৰি দিবলৈ আমি অনুৰোধ জনালোঁ